নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই হলো ধীৰাজ বৰ্মন আৰু তোমালোকে চাই আছে জব জ্ঞান আসাম আজি এটা খুবেই ইম্পৰ্টেণ্ট মক টেষ্ট লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ আৰু এই মক টেষ্টৰ প্ৰতিটো কোৱেশ্চন গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ যিটো কমন এক্সাম আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব লগতে যিটো হ'বলগীয়া DHSৰ হেল্থৰ যিবিলাক গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ কাৰণে তাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব তো ফাৰ্ষ্ট কোৱেশ্চনটোলৈ আহিছোঁ দ্য ৱৰ্ড সত্যমেৱ জয়তে ইন দ্য নেশ্যনেল এম্বলেম আৰ টেকেন ফ্ৰম হুইচ বুক ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে বাক্যটো কোনখন কিতাপৰ পৰা লোৱা হৈছে ভালেকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত ঋগ্বেদ মুণ্ডকা উপনিষদ দেন মহাভাৰতা এণ্ড ৰামায়ণা মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুণ্ডকা উপনিষদ ঠিক আছে আৰু যদি ঋগ্বেদ হয় ঋগ্বেদ অল্ডেষ্ট যদি বেদা সোধে তেতিয়াহ'লে ঋগ্বেদ বুলি লিখিব লাগিব দেন ঋগ্বেদ কিহৰ লগত জড়িত হৈ আছে ঋগ্বেদ যদি মেডিচিনৰ লগত জড়িত যদি বেদখন সোধে তেতিয়াহ'লেও কি হয় ঋগ্বেদ হয় কিছুমানত তোমালোকে অথৰ্ববেদ বুলি পাবা মেডিচিনৰ লগত জড়িত যিটো কিন্তু সেইটো কাৰেক্ট নহয় একচুৱেলি ঋগ্বেদটো কাৰেক্ট হ'ব ঠিক আছে দেন আৰু তোমালোকে চাবা ইয়াতে মহাভাৰতখন হ'ল লাৰ্জেষ্ট এপিক মানে আটাইতকৈ ডাঙৰ মহাকাব্য যিখন পৃথিৱীৰ ভিতৰত এইখন হ'ব লাৰ্জেষ্ট এপিক যদি ক'বলৈ যাওঁ লাৰ্জেষ্ট এপিক মহাকাব্য যাক অসমীয়াত মহাকাব্য বুলি কোৱা হয় দেন ৰামায়ণা এইখনো এখন এপিক হয় বা মহাকাব্য হয় বাট এইটো কি আছিল তোমাৰ যিটো ৰামায়ণা হয় এইখন অল্ডেষ্ট এপিক বুলি ক'ব পাৰি ঠিক আছে অল্ডেষ্ট এপিক আটাইতকৈ পুৰণি মহাকাব্য দেন নেক্সট হু ইজ দ্য অথৰ অফ পঞ্চতন্ত্ৰৰ লেখক কোন আছিল তো ইয়াতে ভালেকেইটা অপশ্যন আছে আৰু গোটেইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব বিষ্ণু শৰ্মা ঠিক আছে দেন ইয়াতে কলহন বুলি দিয়া আছে কলহন কোনে মানে কলহনে কি লিখিছিল এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাজ তৰংগিনী মনত ৰাখিবা ৰাজ তৰংগিনী এটা ফেমাছ বুক কুৱেশ্যন আহি থাকে ৰাজ তৰংগিনী কোনে লিখিছিল কলহনে লিখিছিল দেন তুলসীদাসে লিখা কিতাপখনৰ নাম কি আছিল তুলসীদাসে যিটো ফেমাছ কিতাপ লিখিছিল সেইখন হ'ল ৰামচৰিত এইটো আহে কেতিয়াবা ৰামচৰিত মানস ঠিক আছে ৰামচৰিত মানস এইটো এটা ফেমাছ বুক হয় তো এইটো কেতিয়াবা কুৱেশ্যন অহা দেখা যায় এণ্ড কালিদাসে যিখন ফেমাছ কিতাপ লিখিছিল এইখন হ'ল মেঘদূত তো এইবিলাক সুধি দিব পাৰে কোনখন কিতাপ কোনে লিখিছিল গোটেইকেইটা অপশ্যন মই কৈ দিলোঁ ঠিক আছে দেন নেক্সট ৱেৰ ডিড বুদ্ধ এটাইন নিৰ্বাণা মনত ৰাখিবা নিৰ্বাণা মানে জ্ঞান লাভ কৰিছিল নিৰ্বাণা মানে একচুৱেলি জ্ঞান লাভ কৰিছিল আৰু যদি মহাপৰিনিৰ্বাণা বুলি কয় মহাপৰিনিৰ্বাণা মানে যদি এনেকৈ লিখা থাকে মহাপৰিনিৰ্বাণা ইয়াৰ মানে কেতিয়া ইহলীলা সম্বৰণ কৰিছিল মানে কেতিয়া মৃত্যু হৈছিল মহাপৰিনিৰ্বাণা মানে মৃত্যু মনত ৰাখিবা ঠিক আছে তো আৰু যদি নিৰ্বাণা বুলি দিয়ে তেতিয়াহ'লে জ্ঞান লাভ কৰিছিল মনত ৰাখিবা যে বুদ্ধই কিমান বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈছিল 29 ইয়াৰ্ছ যেতিয়া তেখেতৰ 29 বছৰ বয়স আছিল তেতিয়া ঘৰৰ পৰা ওলাই গৈছিল আৰু এট দ্য এজ অফ 35 ইয়াৰ্ছ যেতিয়া তেখেতৰ বয়স কিমান আছিল 35 ইয়াৰ্ছ 35 বছৰ আছিল তেতিয়া কণ্টিনিউ তেখেতে কি কৰিছিল 49 ডেজ কণ্টিনিউ ধ্যান কৰিছিল আৰু তেতিয়াই এই 35 ইয়াৰ্ছত তেখেতে কি লাভ কৰিছিল যিটো মহান জ্ঞান লাভ কৰিছিল ঠিক আছে মহান জ্ঞান লাভ কৰিছিল আৰু তেখেতে ক'ত লাভ কৰিছিল এই জ্ঞান বোধি ট্ৰীৰ তলত বোধি ট্ৰী যিটো পিপল ট্ৰী বুলি কোৱা হয় বোধি ট্ৰী ঠিক আছে বোধি ট্ৰীৰ তলত লাভ কৰিছিল আৰু এই বোধি ট্ৰীৰ কাষেৰে যিটো নদী বৈ গৈছিল সেই নদীখনৰ নাম কি হয় সেই নদীখনৰ নাম হয় নিৰঞ্জনা মনত ৰাখিবা নিৰঞ্জনা ৰিভাৰ তো বোধি ট্ৰীৰ তলত লাভ কৰিছিল নিৰঞ্জনা এণ্ড এই বোধি ট্ৰী থকা ঠাইডোখৰ কি আছিল বোধগয়া বুলি কোৱা হয় ঠিক আছে ঠাইডোখৰ কি বুলি কোৱা হয় বোধগয়া তো তেখেতে ইয়াতে কুৱেশ্যন কি আছে নিৰ্বাণা ক'ত লাভ কৰিছিল বোধগয়া হ'ব বোধগয়া ঠিক আছে বোধগয়া বা বোধগয়া দেন কুশীনগৰত তেখেতে কি হৈছিল মহাপৰিনিৰ্বাণা হৈছিল মানে তেখেতৰ মৃত্যু হৈছিল ক'ত কুশীনগৰ ঠিক আছে বৰ্তমান ইউপিত আছে দেন লুম্বিনীত তেখেতে জন্ম লাভ কৰিছিল বুদ্ধদেৱৰ জন্ম হৈছিল লুম্বিনীত বুদ্ধদেৱৰ যিটো অৰিজিনেল নাম আছিল ঠিক আছে তেখেতৰ অৰিজিনেল নামটো কি আছিল সিদ্ধাৰ্থ তেখেতৰ পিতৃৰ নাম আছিল শুদ্ধোধন দেন সাৰনাথ আৰু এটা অপশ্যন দি আছে সাৰনাথত তেখেতে কি কৰিছিল যেতিয়া তেখেতে 35 ইয়াৰ্ছত মহান জ্ঞান লাভ কৰিছিল তাৰপাছত কি হ'ল তেখেতে সেই যিখিনি জ্ঞান লাভ কৰিলে সেইবিলাক মানুহৰ মাজত বিলাই দিবৰ কাৰণে যেতিয়া উপদেশ দিয়া আৰম্ভ কৰিল ফাৰ্ষ্ট উপদেশ তেখেতে যিটো ধৰ্ম উপদেশ ফাৰ্ষ্ট ক'ত দিছিল সাৰনাথত দিছিল ঠিক আছে তো এইটো চেৰমন বুলি ফাৰ্ষ্ট চেৰমন ক'ত দিছিল তেখেতে উপদেশ তো এইটো হ'ব সাৰনাথত তো এইটো সাৰনাথ হ'ব ঠিক আছে যদি কয় যে ফাৰ্ষ্ট উপদেশ বা চেৰমন ক'ত দিছিল তেতিয়াহ'লে সাৰনাথ হ'ব কিন্তু ইয়াতে কি সুধিছে
এটাইন নিৰ্বাণা ক'ত হৈছিল বোধগয়া অপশ্যন নম্বৰ বি টু কাৰেক্ট হ'ব এইখিনিতে এটা খুবেই ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট কৰিবলৈ গৈ আছোঁ তোমালোকৰ কাৰণে এটা গুড নিউজ আছে গুড নিউজ মানে ইমান কেইদিন এসপ্তাহমান মই তোমালোকৰ ওচৰলৈ ভিডিঅ' দিব পৰা নাই কাৰণ মই তোমালোকৰ কোৰ্চৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কাম এটা কৰি আছোঁ অলৰেডি আৰু বহুত কেইটা ছাৰপ্ৰাইজ আছে তোমালোকৰ কাৰণে আৰু অতি সোনকালে পাবা তোমালোকে ভালেকেইটা PDF ই বুক লঞ্চ হ'ব সোনকালে তো তোমালোকে তাৰ কাৰণে ষ্টে টিউন চাই থাকিবা আৰু এইখিনিতে আজি মই এটা কোৰ্চ ৰিলিজ কৰি আছোঁ কোৰ্চ মানে দুটা কোৰ্চ পাবা তোমালোকে ইয়াতে চাবা খুব ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাই লোৱা ৰুপিজ অনলি 99 ঠিক আছে যেটো কোৰ্চৰ প্ৰাইচ হয় অনলি 99 আৰু এই ৰুপিজ 99ত তোমালোকে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আগৰ যিবিলাক ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম আহি গৈছে সেইবিলাকৰ পৰা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন সিলেক্টিভ কুৱেশ্যন তোমালোকৰ ওচৰলৈ লৈ অহা হৈছে তো তোমালোকে কাইণ্ডলি কোৰ্সটো লবা বুলি আশা থাকিল আৰু তোমালোকে চোৱা ইয়াতে কি পাবা দুটা কোৰ্স আছে দুটা কোৰ্সে ৰুপিজ 99 অনলি আগত একচুয়ালি ৰুপিজ 199 কৰিব বিচাৰিছো কিন্তু তোমালোকৰ সুবিধাৰ কাৰণে জাস্ট অনলি ৰুপিজ 99 ইয়াতে ফাৰ্স্ট যেটো কোৰ্স আছে ফাৰ্স্ট কোৰ্সটো হল তোমালোকে PDF পাবা ইম্পৰ্টেণ্ট PDF পাবা যিবিলাক মোৰ মক টেষ্ট এতিয়া মক টেষ্টৰ সংখ্যা বাঢ়ি যাব কাৰণ তোমালোকে 21ত এক্সাম আছে তাৰ আগতে মই 30টা মক টেষ্ট কমপ্লিট কৰিম শিওৰ এণ্ড সাৰ্টেন 30টা মক টেষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চনছ আৰু অতি সোনকালে মক টেষ্টৰ যিবিলাক কোৱেশ্চনৰ এমাউণ্টটো বাঢ়ি যাব 50 লৈকে দিবলৈ মই চেষ্টা কৰিম তো তোমালোকে চাবা এই more than 1000 plus question ইয়াৰ বেছি হ'ব মিনিমাম কৈছো মিনিমাম 1000 question ইম্পৰ্টেণ্ট যিবিলাক কৰিলে খুবেই ইম্পৰ্টেণ্ট অলৰেডি আসাম পুলিচৰ যিবিলাক AB UB বহুত ষ্টুডেণ্ট অলৰেডি পাইছে তো তোমালোকে কমেন্টছত গ'লে তোমালোকে গম পাবা আগৰ যিবিলাক আসাম পুলিচৰ AB UB যিবিলাক মক টেষ্ট আছে সেইবিলাকো চাব পাৰা খুবেই ইম্পৰ্টেণ্ট আছিল তো এতিয়া আকৌ নতুনকৈ কিছুমান য'ত তোমালোকে আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি দেন ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান পলিটি গোটেইবিলাক ইংলিছৰ পৰা আৰম্ভ কৰি মেথছৰ পৰা আৰম্ভ কৰি ৰিজনিঙৰ পৰা আৰম্ভ কৰি গোটেইবিলাক তোমালোকে PDF পাই থাকিবা আৰু যিবিলাক একচুৱেলি ইউটিউবত ক্লাছ হয় যিবিলাক ভিডিঅ' আহিব ইউটিউবত তো সেইবিলাকৰ PDF ডাইৰেক্ট তোমালোকে পাবা আৰু তোমালোকৰ পঢ়াৰ কাৰণে সুবিধা হ'ব ঠিক আছে তোমালোকৰ পঢ়াৰ কাৰণে সুবিধা হ'ব আৰু এই ৰুপিজ 99 তোমালোকে হল যেটো আগষ্ট মান্থৰ কাৰণে তোমালোকৰ গোটেই কোৰ্সটো পাই থাকিবা ইয়াতে ভালেখিনি মই কৈ দিলো অলৰেডি 1000 প্লাস কোৱেশ্চন তোমালোকে পাবা PDF আৰু যেটো সেকেন্ড আছে এইটো হল MCQ লাইভ MCQ লাইভ মানে এটা চোৱা লাইভ ক্লাস নহয় একচুয়ালি তোমালোকে চোৱা লাইভ মক টেষ্ট দিব পাৰিবা ইয়াতে লাইভ মক টেষ্ট দিব পাৰিবা তোমালোকক এইটো যেতিয়া তোমালোকে বাই কৰিবা তাৰ পিছত তোমালোকে নিজৰ ভ্যালিড ইমেইল আইডি দিব লাগিব ভ্যালিড ইমেইল আইডি মই তলত এটা নাম্বাৰ দিম সেই নাম্বাৰটো তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকে যেটো তলত নাম্বাৰ থাকিব সেই নাম্বাৰটোতে আইডাৰ গুগল পে ঠিক আছে আইডাৰ গুগল পে নহলে পেটিএম নহলে ফোন পে ঠিক আছে নহলে পেটিএম নহলে কি কৰিব পাৰা ফোন পে কৰিব পাৰা এই ৰুপিজ 99 আৰু তোমালোকে লিখি দিবা যেতিয়া তোমালোকে মেছেজ দিবা তো যদি ৰুপিজ 99 PDFৰ কাৰণে লাগে তেতিয়াহলে তোমালোকে লিখিবা PDF আৰু যদি তোমালোকে MCQ লাইভ মক টেষ্টৰ কাৰণে লাগে তো তোমালোকে লিখিবা লাইভ মক টেষ্ট ঠিক আছে লাইভ মক টেষ্ট বুলি লিখিবা তো যেটো লাগে আৰু দুটাই ললে ভাল তোমালোকৰ কাৰণ লাইভ মক টেষ্টত বেলেগ আহিব এণ্ড PDF টো যিবিলাক ইউটিউবৰ ভিডিঅ' থাকিব তাৰ ওপৰত বেলেগ PDF পাবা কিন্তু মক টেষ্ট যেটো MCQ হয় এটো তোমালোকে লাইভ দিব পাৰিবা ঠিক আছে এটো লাইভ দিব পাৰিবা আৰু যিবিলাক তাতে এছামিজ এণ্ড ইংলিছ দুটা ল্যাঙ্গুৱেজ এটা হ'ব দুটা ভাষাতে পাবা তোমালোকে ঠিক আছে আৰু তোমালোকে যেটা এটা কলো যেতিয়া তোমালোকে পেমেন্ট কৰিবা তাৰ পিছত তোমালোকৰ ইমেইল আইডি তোমালোকৰ নেম ঠিক আছে তোমালোকৰ নেম আৰু ফোন নম্বৰ অলৰেডি আহিয়ে যাব তোমালোকৰ ইমেইল আইডি এণ্ড নেম এইখিনি দি দিবা তাৰ পিছত কি কৰা হ'ব তোমালোকৰ লগালকে দুটা টেলিগ্ৰাম ইয়াৰ কাৰণে বেলেগ টেলিগ্ৰাম গ্ৰুপ থাকিব প্ৰাইভেট এণ্ড ইয়াৰ কাৰণে এটা বেলেগ টেলিগ্ৰাম গ্ৰুপ থাকিব তোমালোকক এড কৰি দিম আৰু যেতিয়া তোমালোকে লাইভ টেষ্ট দিবা তেতিয়া তোমালোকৰ ভ্যালিড ইমেইল আইডি টো এজ এ পাসওয়াৰ্ড ইউজ কৰা হ'ব তাৰ মানে তোমালোকে যেতিয়া নিজৰ ইমেইল আইডি টো দিবা তাৰ পিছতে তোমালোকে মক টেষ্ট দিব পাৰিবা নহলে তোমালোকে যদি সাপোজ শেয়াৰ কৰি দিয়া হেতু কিন্তু শেয়াৰ কৰিলে কাম নকৰিব বেলেগে এটো মক টেষ্ট দিব নোৱাৰিব জাস্ট যিসকলে বাই কৰিব তেখেতসকলৰ ইমেইল আইডি মই অলৰেডি তাতে প্ৰি ডিটাৰমাইন কৰা থাকিব তাতে পাসওয়াৰ্ডত সেটিং কৰা থাকিব যিসকলৰ ইমেইল আইডি ইয়াতে মই পুট কৰি দিম তেওঁলোকে হে এইটো মক টেষ্ট দিব পাৰিব তো খুবেই ইম্পৰ্টেন্ট মক টেষ্ট ইয়াতেও তোমালোকে 1000 প্লাস কোৱেশ্চনৰ মক টেষ্ট পাবা হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য হৰিহংক ডাইনেষ্টি অসমীয়া যাক হৰিহংক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিম্বিসাৰাৰ পুত্ৰ কোন আছিল বিম্বিসাৰাৰ পুত্ৰ আছিল অজাতশত্ৰু বিম্বিসাৰাই ফাৰ্স্ট হৰিহংক বংশ স্থাপন কৰিছিল মগধত
তাৰপিছত বিম্বিসাৰা বহুদিন শাসনত আছিল তাৰপিছত তেখেতৰ পুত্ৰ বিম্বিসাৰা পুত্ৰ আছিল অজাতশত্ৰুৱে বিম্বিসাৰাক হত্যা কৰিছিল ৰাজপ্ৰসাদ লাভ কৰাৰ কাৰণে দ্য নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্যন ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য একচুৱেলি কি হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ আগত কি আছিল কোনটো বংশ আছিল নন্দ বংশ মৌৰ্য বংশৰ ফাৰ্ষ্ট তেতিয়াহ'লে প্ৰতিষ্ঠাপক হ'ল চন্দ্ৰগুপ্ত মৌৰ্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ আছিল বিন্দুসাৰা মনত ৰাখিবা বিম্বিসাৰা নহয় বিম্বিসাৰা হ'লে বেলেগ হ'ব ঠিক আছে তো চন্দ্ৰগুপ্ত মৌৰ্যৰ আৰু বিম্বিসাৰা হ'লে অলৰেডি তোমালোকে গম পালা সেইটো কি আছে হৰিশংকৰ বংশৰ যিটো প্ৰতিষ্ঠাপক আছিল বিম্বিসাৰা কিন্তু চন্দ্ৰগুপ্ত মৌৰ্যৰ যিটো পুত্ৰ আছিল বিন্দুসাৰা তাৰপিছত বিন্দুসাৰাৰ আকৌ পুত্ৰ আছিল সম্ৰাট অশোকা এইটো মনত ৰাখিবা দেন নেক্সট হু ইজ নন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায় খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায়বোৰ এক্সামত আহি থকা দেখা যায় খুবেই ইম্পৰ্টেণ্ট সমুদ্ৰগুপ্ত মনত ৰাখিবা আকৌ যদি কেতিয়াবা সোধে যে অসমৰ কোনজন ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল ঠিক আছে তো ইয়াৰ এনচাৰটো হ'ব পুষ্যবৰ্মন আৰু পুষ্যবৰ্মন কোন হয় পুষ্যবৰ্মন যিটো আসামৰ বৰ্মন ডাইনেষ্টি আছে ঠিক আছে আসামৰ বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ প্ৰতিষ্ঠাপক আছিল আসাম বৰ্মন ডাইনেষ্টিৰ কি আছিল প্ৰতিষ্ঠাপক বা ফাউণ্ডাৰ আছিল কোন পুষ্যবৰ্মন খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা দেন নেক্সট হুইচ ইজ দ্য ফ্লটিং নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ ভাহি থকা ৰাষ্ট্ৰীয় উদ্যান কোনখন ভাৰতৰ ভাহি থকা ৰাষ্ট্ৰীয় উদ্যান এণ্ড লেক এখনো আছে ফ্লটিং লেক এখনো আছে যিটো হ্ৰদ বুলি কোৱা হয় তো দুয়োটাই মণিপুৰতে আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেইবুল লামজাও নেশ্যনেল পাৰ্ক আৰু এই নেশ্যনেল পাৰ্কখন লকটাক লেকত আছে লকটাক লেক আৰু লকটাক লেকো কি হয় তোমাৰ ভাহি থকা যদি সোধে ফ্লটিং লেক হয় তেতিয়াহ'লে লকটাক লেক হয় আৰু দুয়োটাই মণিপুৰত আছে ঠিক আছে কেবুল লামজাও নেশ্যনেল পাৰ্ক ক'ত আছে লকটাক লেকতে আছে আৰু কেবুল লামজাও নেশ্যনেল পাৰ্ক কিহৰ কাৰণে বিখ্যাত চাংঘাই ঠিক আছে কিহৰ কাৰণে বিখ্যাত চাংঘাই মানে কি হয় একচুৱেলি ডান্সিং ডিয়াৰ বুলি যাক কোৱা হয় চাংঘাই মিনছ ডান্সিং ডিয়াৰ নাচি থকা হৰিণ ডান্সিং এক প্ৰকাৰৰ হৰিণৰ বংশ হয় দেন ডান্সিং ডিয়াৰ আৰু যিটো এইটো কেবুল লামজাও নেশ্যনেল পাৰ্ক আছে আৰু কিহৰ কাৰণে বিখ্যাত হয় ফুমডি বুলি এটা আছে ফুমডি মানে কি হয় যেতিয়া পাৰ্কখন আছে যেতিয়া হৰৰ টাইপ তোমালোকে দেখা পাবা তাৰ চাৰিওফালে এনেকৈ গ্ৰীণ কিছুমান বেড টাইপ থাকে তাতে কিছুমান সৰু সৰু গছ থাকে ঠিক আছে এই যিবিলাক বেড আছে এইটোকে যিটো মণিপুৰী ভাষাত এইটো কি বুলি কোৱা হয় ফুমডি বুলি কোৱা হয় ফুমডি মানে একচুৱেলি কি হয় ফ্লটিং মেটছ অফ ছইল এণ্ড ভেজিটেশ্যনছ মানে ভাহি থকা গছ গছনিৰ এণ্ড ছইল মাটি বুজি পাইছা সেইটো নেপালী ভাষাত এইটো মণিপুৰী ভাষাত কি বুলি কোৱা হয় ফুমডি বুলি কোৱা হয় ঠিক আছে দেন নেক্সট হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন সৰ্ববৃহৎ সকলোতকৈ ডাঙৰ আৰু ইয়াৰ এনচাৰ হ'ব হেমিছ নেশ্যনেল পাৰ্ক এণ্ড এইখন ক'ত আছে লাডাখত আছে এণ্ড ইয়াৰ টোটেল এৰিয়া অফ দিছ নেশ্যনেল পাৰ্ক ইজ ৱৰ্থ 4,400 কিলোমিটাৰ স্কুৱাৰ মনত ৰাখিবা খুবেই ইম্পৰ্টেণ্ট আৰু কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে এষ্টাব্লিছ হৈছিল এইখন 1981 নেক্সট আকৌ যদি আৰু এটা কুৱেশ্যন আছে আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক যদি সোধে তেতিয়াহ'লে এনচাৰ কি হ'ব স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া ইজ হোৱাট চাউথ বটন আইলেণ্ড নেশ্যনেল পাৰ্ক এইটো ক'ত আছে আন্দামান এণ্ড নিকোবৰ ঠিক আছে আন্দামান এণ্ড নিকোবৰত আছে এণ্ড ইয়াৰ যিটো টোটেল এৰিয়া হয় only 5 kilometer square then next tropic of cancer passes through how many state of india এটা topic of cancer বুলতে এটা তোমালোকে চাবা ইয়াতে এটো যদি আৰ্ট হয় ইয়াতে মনত ৰাখিবা ইয়াতে এটা আছে ইকুৱেটৰ ঠিক আছে মিডলেদি এটা লাইন কল্পনা কৰা হৈছে এটো কোৱা হয় ইকুৱেটৰ দেন বিখুব ৰেখা যাক অসমীয়াত বিখুব ৰেখা বুলি কোৱা হয় দেন তাৰ ওপৰত এটা লাইন only one line ইমান কিটা লাইন নহয় ঠিক আছে ইমান কিটা লাইন নাথাকে তো তাত অনলি এটা লাইন পাবা তোমালোকে ঠিক আছে এই এটা সিঙ্গেল লাইন ওপৰত এটা পাবা এণ্ড তলত এটা পাবা আৰু এই যিটো এংগেলটো কিমান ডিগ্ৰীত এই কোণটো উৎপন্ন হয় 23.5 ইয়াতে তলতো 23.5 ঠিক আছে ওপৰটো কি কোৱা হয় ট্ৰপিক অফ ইংলিছত কোৱা হয় ট্ৰপিক অফ ক্যান্সাৰ ঠিক আছে ট্ৰপিক অফ ক্যান্সাৰ এণ্ড তলতো কোৱা হয় ট্ৰপিক অফ Capricorn মানে ওপৰটো অসমীয়াত কি কোৱা হয় কৰ্কট ৰেখা এণ্ড
যেটো ট্ৰপিক অফ কেপ্ৰিকন হয় এটো কি হয় মকৰ ৰেখা দুটাই আছে লাইন ঠিক আছে ইয়াতে চাবা ইন্ডিয়া এইখিনিত আছে ইন্ডিয়া আমাৰ ঠিক আছে তো তেনেকৈ ইয়াতে যদি আসামটো ড্ৰ কৰোঁ তেতিয়াহ'লে এইখিনিত এনেকৈ পাছ কৰি যায় ঠিক আছে এইখিনিত তো এনেকৈ হ'ল তো এইখিনিত কি হয় এই লাইনটো এইখিনিৰ মাজেৰে পাৰ হৈ গ'ল তো ইয়াতে যেটো নৰ্থ ইষ্ট হয় নৰ্থ ইষ্টৰ অনলি দুটা ষ্টেট টাচ কৰি গৈছে হেতু হ'ল ত্ৰিপুৰা এণ্ড নৰ্থ ইষ্টৰ অনলি দুটা ষ্টেট টাচ কৰিছে হেতু হ'ল ত্ৰিপুৰা এণ্ড মিজোৰাম খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিবা ত্ৰিপুৰা এণ্ড মিজোৰাম এণ্ড টোটেল কেইখন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে টোটেল 8খন ষ্টেট 8 ষ্টেটছ ত্ৰিপুৰা এণ্ড মিজোৰাম নৰ্থ ইষ্টৰ অকল দুখন ত্ৰিপুৰা এণ্ড মিজোৰাম এণ্ড বাকি যদি আৰু ক'বলৈ যাওঁ তেতিয়াহ'লে কি আছে আৰু আছে গুজৰাট দেন ৰাজস্থান ঠিক হ'ল চাৰিখন হ'ল দেন ইয়াৰ বাহিৰেও আছে মধ্যপ্ৰদেশ MP মধ্যপ্ৰদেশ দেন আছে ছত্তীশগড় তাৰপিছত আছে তোমাৰ ৱেষ্ট বেংগল আৰু ঝাৰখণ্ড এণ্ড আছে ৱেষ্ট বেংগল 8খন হৈ গ'ল তো এই কেইখনৰ মাজেৰে কৰ্কট ৰেখা পাৰ হৈ গৈছে খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন প্ৰায় আহি থকা দেখা যায় হুইচ ষ্টেট হেজ লংগেষ্ট কোষ্ট লাইন ভাৰতৰ ভিতৰত কোনখন ৰাজ্য উপকূল মানে যাৰ বাউণ্ডাৰী সাগৰৰ লগত লাগি আছে তো এইটো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুজৰাট ঠিক আছে শুদ্ধ উত্তৰটো হ'ব গুজৰাট এণ্ড 1600 কিলোমিটাৰ টোটেল কিমান কিলোমিটাৰ লাগি আছে বাউণ্ডাৰী 1600 কিলোমিটাৰ দেন যদি আটাইতকৈ সৰু কোষ্ট লাইন বুলি কোৱা হয় হুইচ ষ্টেট হেজ দ্য শ্বৰ্টেষ্ট কোষ্ট লাইন তো ইয়াৰ এনচাৰ হ'ব গোৱা মনত ৰাখিবা ইয়াৰ এনচাৰ হ'ব গোৱা এণ্ড ইয়াৰ হ'ব 131 কৰবাত 134 লিখা আছে তো তোমালোকে এইটো চাই ল'বা ভালদৰে ঠিক আছে দেন নেক্সট ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ এৰিয়া মানে মাটিকালিৰ ফালৰ পৰা ইণ্ডিয়া কিমান নম্বৰ হয় ৱৰ্ল্ডৰ ভিতৰত মনত ৰাখিবা 7 নম্বৰ হয় তো ফাৰ্ষ্ট নম্বৰত কোনে হয় ফাৰ্ষ্ট নম্বৰত আছে ৰাছিয়া মনত ৰাখিবা ফাৰ্ষ্ট নম্বৰত ৰাছিয়া হয় এণ্ড ছেকেণ্ডত আছে কানাডা ঠিক আছে ছেকেণ্ডত কানাডা হয় দেন থাৰ্ডত আছে চাইনা একচুৱেলি চাইনা এণ্ড কানাডা যেটো কানাডা হয় কানাডাৰ মাজত কি হয় চেঞ্জেছ হ'ব পাৰে কেতিয়াবা কাৰণ চাইনাৰ কিছুমান এৰিয়া ডিছপিউটেড হৈ আছে এণ্ড কানাডাৰ কিছুমান এৰিয়া ডিছপিউটেড হৈ আছে তো কেতিয়াবা এইটো লৈ মানে অকণমান কেতিয়াবা চেঞ্জেছ হ'ব পাৰে কিন্তু একচুৱেলি জেনেৰেলি ছেকেণ্ডত আমি কানাডা ধৰি ল'ব পাৰোঁ ঠিক আছে এণ্ড থাৰ্ড দেন ফ'ৰ্থত কিমান হয় ফ'ৰ্থত হয় USA মনত ৰাখিবা ফ'ৰ্থত USA হয় USA দেন ফিফথত ব্ৰাজিল হয় এণ্ড দেন অষ্ট্ৰেলিয়া এণ্ড দেন ইণ্ডিয়া ব্ৰাজিল দেন অষ্ট্ৰেলিয়া এণ্ড দেন ইণ্ডিয়া 7 নম্বৰত আছে দেন নেক্সট দ্য চাইনিজ পিলগ্ৰিম হিউৱেনচাং ভিজিটেড কামৰূপা ইন হুইচ ইয়েৰ তো মনত ৰাখিবা এইটো অপশ্যন নম্বৰ B2 কাৰেক্ট হয় খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 643 AD তো যেতিয়া চীনা যেটো পিলগ্ৰিম বা তীৰ্থযাত্ৰী হিউৱেনচাঙে যেতিয়া ফাৰ্ষ্ট ইণ্ডিয়াত ক'ত ভিজিট কৰিছিল ইণ্ডিয়াত যদি সোধে কোনজন কিঙৰ শাসনকালত আহিছিল যদি সোধে তেতিয়াহ'লে হৰ্ষবৰ্ধনা হ'ব ঠিক আছে কিং হৰ্ষবৰ্ধনা যদি ইণ্ডিয়াত কয় ঠিক যদি আসামত কয় তেতিয়াহ'লে আসামত হ'লে কিং ভাস্কৰ বৰ্মন ঠিক আছে কিং ভাস্কৰ বৰ্মন ডাইনেষ্টিৰ হয় তেখেত ঠিক আছে আৰু যদি কয় কোন বিশ্ববিদ্যালয়ত আহিছিল তেতিয়াহ'লে নালন্দা বিশ্ববিদ্যালয়ত আহিছিল এণ্ড নালন্দা তেতিয়া প্ৰিন্সিপাল কোন আছিল শিলভদ্ৰ তো শিলভদ্ৰই একচুৱেলি যেটো চীনা পৰিব্ৰাজক বুলিও কোৱা হয় বা তীৰ্থযাত্ৰী তেখেতক হিউৱেনচাঙক অসমলৈ পঠাইছিল ঠিক আছে ভাস্কৰ বৰ্মনৰ তাত তো এইখিনি কোৱেশ্যন আহিব পাৰে এইখিনিত আৰু এটা কোৱেশ্যন হ'ব পাৰে যে ভাস্কৰ বৰ্মনৰ কণ্টেম্পৰাৰী মানে সমসাময়িক ৰজা কোন আছিল হৰ্ষবৰ্ধনা বা হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কোন আছিল ভাস্কৰ বৰ্মন এণ্ড ভাস্কৰ বৰ্মন যেটো বৰ্মন ডাইনেষ্টি আসামৰ তাৰ আটাইতকৈ পপুলাৰ আটাইতকৈ বিখ্যাত ৰজা আছিল 640 এণ্ড হিউৱেনচাঙে যেটো কিতাপ লিখিছিল সেইখনৰ নাম আছিল CUK য'ত কামৰূপৰ বিষয়ে লিখা আছিল ঠিক আছে দেন নেক্সট হু ৰট প্ৰহ্লাদ চৰিত কোনে লিখিছিল খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ এনচাৰটো হ'ব হেম সৰস্বতী অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব এতিয়া মাধৱ কন্দলীয়ে কি লিখিছিল মাধৱ কন্দলীয়ে লিখিছিল সপ্তকাণ্ড ৰামায়ণ মানে ৰামায়ণৰ অসমীয়া অনুবাদ তেখেতে কৰিছিল কোনে মাধৱ কন্দলী দেন কলহানাই অলৰেডি মই কৈ দিছোঁ ৰাজতৰংগিনী লিখিছিল দেন শংকৰদেৱৰ যেটো ফেমাছ লিখনি সেইটো কি হয় কীৰ্তন ঘোষা তোমালোকে সকলোৱে জানা কীৰ্তন ঘোষা
দেন আৰু যদি মাধৱদেৱৰ সুধে মাধৱদেৱৰ কি আছিল কীৰ্তন ঘোষা মাধৱদেৱৰ আছিল নামঘোষা খুবেই ইম্পৰ্টেণ্ট কেতিয়াবা সুধে কেতিয়াবা এইটো কুৱেশ্যন অহা দেখা যায় এইটো একচুৱেলি গ্ৰেড 4 কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব এইটো কীৰ্তন ঘোষা এণ্ড মাধৱদেৱে লিখিছিল নামঘোষা দেন নেক্সট হোৱাট ইজ দ্য আহোম নেম অফ গদাধৰ সিংহ ঠিক আছে গদাধৰ সিংহৰ আহোম নেম কি আছিল অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব সুপাতফা অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব সুপাতফা এণ্ড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য আহোম নেম অফ দিহিঙীয়া ৰজা এণ্ড অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব চুহুংমুং ঠিক আছে অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব দেন নেক্সট হুইচ আহোম কিং বিল্ট নৱগ্ৰহ টেম্পল কোনজন আহোম ৰজাই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল এণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A ৰাজেশ্বৰ সিংহ অপশ্যন নম্বৰ A ৰাজেশ্বৰ সিংহ আহোম মোগল কনফ্লিক্ট এণ্ডেড উইথ আচ্ছা ইয়াতে গোটেইকেইটা দিয়াই আছে ইয়াৰ একচুৱেলি ইয়াৰ পৰা তোমালোকে গমে পোৱা যে ইয়াৰটো দিব নালাগিছিল একচুৱেলি তো ইয়াতে এনচাৰটো হ'ব কোনটো শেষ বেটেল লাষ্ট বেটেল বিটুইন আহোম এণ্ড মোগল সুধিব পাৰে সেইটো হ'ব বেটেল অফ ইটাখুলি অপশ্যন নম্বৰ B2 কাৰেক্ট হ'ব এণ্ড যদি কয় ফাৰ্ষ্ট বেটেল কোনখন হয় ফাৰ্ষ্ট বেটেল আছে ভৰালি যুদ্ধ 1615 ইয়াৰ 1615ত আছিল এণ্ড বেটেল অফ চৰাইঘাট কেতিয়া হৈছিল 1671 খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন দ্য নেক্সট ইন হুইচ ইয়াৰ কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ একচুৱেলি আগত যিবিলাক নৰ্থ ইষ্টৰ যিবিলাক ষ্টেট আছিল গোটেইকেইখন অসমৰ লগতে লাগি আছিল কিন্তু কি হৈছিল তেতিয়া অসমৰ প্ৰথমতে ৰাজধানী ক'ত আছিল শ্বিলঙত আছিল কিন্তু যেতিয়া 1972ত শ্বিলং ছেপাৰেট হৈছিল তেতিয়া কি হয় শ্বিলঙৰ ৰাজধানী অসমলৈ শিফটিং কৰিব লগা হ'ল দিছপুৰলৈ তো কেতিয়া শিফটিং কৰা হৈছিল 1973 অপশ্যন নম্বৰ C নম্বৰটো কাৰেক্ট হ'ব দ্য নেক্সট দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰি ইন আছাম হেজ ডেভেলপড ইন টেৰাকোটা ইণ্ডাষ্ট্ৰি অসমৰ কোন ঠাইত মৃৎশিল্পৰ উদ্যোগ বিকশিত হৈছে টেৰাকোটা মানে একচুৱেলি কি হয় মৃৎশিল্প মানে কি হয় মাটিৰ যিবিলাক বাচন বৰ্তন এইবিলাক যে বনায় তো এইটো হয় ধুবুৰী ডিষ্ট্ৰিক্ট ঠিক আছে ধুবুৰী ডিষ্ট্ৰিক্ট এনচাৰ হ'ব দ্য নেক্সট হুইচ এমং দ্য ফলোয়িং ইজ দ্য ষ্টেট ট্ৰী অফ আছাম তলৰ কোনটো অসমৰ ৰাজ্যিক বৃক্ষ এণ্ড ইয়াৰ এনচাৰ হ'ব হলং খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থকা দেখা যায় হু বিল্ড দ্য উমানন্দ টেম্পল অন পিকক আইলেণ্ড অফ গুৱাহাটী এৰাউণ্ড 1694 AD কোনে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহ আৰু যদি সোধে উমানন্দ টেম্পল কোনখন পাহাৰত আছে কোনখন পাহাৰত অৱস্থিত তো ইয়াৰ এনচাৰটো হ'ব ভস্মাচল এণ্ড কামাখ্যা নীলাচল পাহাৰ তোমালোকে গম পোৱাই ঠিক আছে দেন এটা কথা মনত ৰাখিবা যে যেতিয়া গদাধৰ সিংহই কেতিয়া নিৰ্মাণ কৰিছিল 1694 AD যদিও এই মন্দিৰ ব্ৰেক হৈছিল ভাঙিছিল মানে কেতিয়া ডিউ টু আৰ্থকুইক ভূমিকম্পৰ কাৰণে ইন 1867 ভূমিকম্পৰ কাৰণে এইটো ভাঙি গৈছিল তাৰপিছত আকৌ পুনৰ নিৰ্মাণ কৰোৱা হৈছিল দেন নেক্সট হু ইজ নন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া ভাৰতৰ নাইটিংগেল নামেৰে কাক জনা যায় এণ্ড আনচাৰ ইজ হোৱাট সৰোজিনী নাইডু খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন দেন সৰ্থেবাৰী অফ আছাম ইজ ফেমাছ ফৰ অসমৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত আৰু ইয়াৰ এনচাৰটো হ'ব বেল মেটেল কাঁহ পিতলৰ পাত্ৰৰ বাবে বিখ্যাত দেন নেক্সট আত্মনিৰ্ভৰ ভাৰত অভিযান ৱাজ এনাউন্স অন উইচ ডে আত্মনিৰ্ভৰ ভাৰত অভিযান কোনদিনা ঘোষণা কৰা হৈছিল আৰু ইয়াৰ এনচাৰটো হ'ব 12 মে 2020 আৰু ইয়াৰ যদি কয় যিটো শ্লোগান কি আছিল ইয়াৰ ভোকেল ফৰ লোকেল ফাৰ্ষ্ট শ্লোগান কি আছিল ভোকেল ফৰ লোকেল একচুৱেলি কি হয় ইয়াৰ মেইন উদ্দেশ্য হয় আমাৰ যিবিলাক থলুৱা আগৰ বেছিভাগ বস্তু আমাৰ কি কৰা হয় বাহিৰৰ পৰা লৈ অনা হয় কিন্তু একচুৱেলি এই বাহিৰৰ দেশবিলাকৰ ওপৰত নিৰ্ভৰশীলতা কমাবৰ কাৰণে এই স্কিমটো অনা হৈছে যিটো আত্মনিৰ্ভৰ ভাৰত তাৰ কথাৰ পৰাই নিৰ্ভৰ কৰা হৈছে আত্মনিৰ্ভৰ মানে নিজে সেলফ ডিপেণ্ডেণ্ট ঠিক আছে তো সেইকাৰণে তাৰ যিটো টেগলাইন যিটো শ্লোগান হয় ভোকেল ফৰ লোকেল ঠিক আছে মানে ভোকেল মানে কণ্ঠ ফৰ লোকেল মানুহবিলাকৰ কাৰণে কণ্ঠ হোৱা মানে আমাৰ যিবিলাক স্থানীয় মানুহ আছে তেওঁলোকৰ যিবিলাক প্ৰডাক্ট আছে তাৰ ওপৰত বেছি মনোনিৱেশ কৰা আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু যিসকলে আগৰ পৰা চাই আহিছে তেওঁলোকে ভিডিঅ'টো লাইক কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা যদি ভিডিঅ'টো চাই ভাল পাইছা আৰু তোমালোকে ভিডিঅ'বোৰ চোৱাৰ বাবে অশেষ ধন্যবাদ